এইবাৰ প্লেনিং হিচাপে আমি কাম কৰি যাম আৰু মাটিৰ পাট্টা দিয়াটো স্পষ্ট কথা আমি দিমে আৰু প্ৰত্যেকটা সমষ্টিত ২,৫০০ জনকৈ মানে বেনিফিচাৰীক আমি IBS দিম। IBS মানে আমি কি কয় চৰকাৰ আহিলে আমি কি কি কাম কৰিম সেইবিলাক আমি প্লেনিং কৰি আছোঁ। এডুকেশ্যন ছেক্টৰৰ হওক, এগ্ৰিকালচাৰ ছেক্টৰৰ হওক আৰু ইয়াং যুৱক যুৱতীসকলৰ ক্ষেত্ৰত আমি কেনেকৈ আমি BTC চৰকাৰ হিচাপে সহায় কৰিব পাৰে ইহঁতক কাম কৰাৰ ক্ষেত্ৰত বা এংগেজমেণ্ট কেনেকৈ দিব পাৰে সেইবিলাকৰ ক্ষেত্ৰত আমি চিন্তা চৰ্চা কৰি আছোঁ কেনেকৈ কাম কৰি যাম। মুঠতে আমি কি কয় চৰকাৰ আহিলে আমি কি কি কাম কৰিম সেইবিলাক আমি প্লেনিং কৰি আছোঁ। এডুকেশ্যন ছেক্টৰত হওক, এগ্ৰিকালচাৰ ছেক্টৰৰ হওক আৰু ইয়াং যুৱক যুৱতীসকলৰ ক্ষেত্ৰত আমি কেনেকৈ আমি BTC চৰকাৰ হিচাপে সহায় কৰিব পাৰে ইহঁতক কাম কৰাৰ ক্ষেত্ৰত বা এংগেজমেণ্ট কেনেকৈ দিব পাৰে সেইবিলাকৰ ক্ষেত্ৰত আমি চিন্তা চৰ্চা কৰি আছোঁ কেনেকৈ কাম কৰি যাম। মুঠতে আমি এইবাৰ প্লেনিং হিচাপে আমি কাম কৰি যাম আৰু মাটিৰ পাট্টা দিয়াটো স্পষ্ট কথা আমি দিমে আৰু প্ৰত্যেকটা সমষ্টিত ২,৫০০ জনকৈ মানে বেনিফিচাৰীক আমি IBS দিম। IBS মানে যিসকলে লেবাৰ কাম কৰি পেলাই খায়, যিসকলে আজি লেবাৰ নকৰিলে আজি চব্জি যদি বিক্ৰী নকৰে অহাকালি খাব নাপায়, এনেকুৱা ধৰণৰ মানে বেনিফিচাৰীসকলক আমি প্ৰত্যেকজনকে বছৰত ৫,০০০ কৰি দিম। এক বছৰত আমি ৫,০০০ দিম। বছৰত একবাৰ আহে আমাৰ পইচাটো। মুঠতে একটা সমষ্টিত ২,৫০০ জন বেনিফিচাৰীয়ে ৫,০০০কৈ পাব আৰু প্ৰত্যেকটা সমষ্টিত আমি ৫০টা ছেল্ফ হেল্প গ্ৰুপক আমি পইচা দিম একটা বছৰত। এইটো হ'ল ২৫,০০০ কৰি আৰু ইয়াতকৈ বেছিও হ'ব পাৰে। এইটো মুঠতে কিবা এটা মুঠতে আমি দিম ছেল্ফ হেল্প গ্ৰুপক, এইটো আমি দিম। আৰু বেকাৰ সমস্যাটো কেনেকৈ সমাধান কৰিব পাৰে, আমাৰ MA MSc BA হিচাপ নাই আজিৰ দিনত। প্ৰত্যেক গাঁৱে গাঁৱে MA MSc পাছ হৈ পেলাই থকা, BA পাছ হৈ পেলাই থকা এনেকুৱা বহুত ল'ৰা ছোৱালী আছে। ইহঁতৰ কাৰণেও আমি কিবা এটা কাম কৰি দিব পাৰে নেকি, এই বেকাৰ সমস্যাটো সমাধান কৰিব পাৰে নেকি, কিবা একটা মানে মিনিমাম হ'লেও সমাধান কৰি দিব পাৰে নেকি। ইয়াৰ কাৰণে আমি 100 crore চিন্তা কৰিছোঁ। বছৰত 100 কোটি আমি ব্যৱহাৰ কৰিম এই যুৱক যুৱতীসকলৰ কাৰণে বেকাৰ সমস্যাটো অলপ হ'লেও যাতে আমি সমাধান কৰি দিব পাৰে তাৰ কাৰণে এইবিলাক প্ৰজেক্ট আমাৰ আছে। আৰু এডুকেশ্যন ছেক্টৰত আমি কৈছোঁ ওদালগুৰিত বড়োলেণ্ড ইউনিভাৰ্চিটি কেম্পাছ আমি বনাম আৰু চালবাৰীত আমি কিংবা একটা কলেজত আমি MLAকে আপগ্ৰেড কৰি পেলাই কৰিব পৰা সুবিধা দিম। মঞ্চলপুৰতো কৰিম, তামোলপুৰতো কৰিম। মুঠতে একটা চাব ডিভিজন বা ডিষ্ট্ৰিক্ট হেডকোৱাৰ্টাৰবিলাকত এই সুবিধাটো আমি কৰি দিম।